কিন্তু তাৰ ভিতৰতো শাস্ত্ৰ ভাগত আমাক কৈছে, পলাত চৰিত্ৰতো কৈছে, মনুষ্যৰ আয়ুষ বৰিষ সংখ্যাত ইয়াতো কৈছে, শতেক বিংশতি মনুষ্য আয়ু বুজায়া কৈলো সকল, এহিমতে কালে সমস্ত লোকৰ আয়ুক হৰে অকল। এনেধৰণে কালে আমাক হৰণ কৰি লৈ যায়। এতিয়া আমাক এই কথাটো কৈছে যে আমাৰ চেতনা নাই, আমাৰ চেতনাটো ছাগলী চেতনা নিচিনা বুলি কৈছে। ছাগলী চেতনাটো কেনেকুৱা? ছাগলী চেতনাটো কেনেকুৱা? আমাৰ চেতনাটো তেনেকুৱা বুলি কৈছে। এই যে 5টা ছাগলী বান্ধি থৈছে, কঁঠাল পাত দি থৈ দিছে, তাৰে 2টা ছাগলী কাটিবলৈ নিলে বাকী 3টা ছাগলীয়ে নাজানে যে আমাৰ লগৰে যে 2টা ছাগলী কাটিবলৈ নিছে, ইতিমধ্যে তাহাঁতৰ প্ৰাণবায়ু যাব, আৰু বাকী থকা 3টা ইমান আনন্দপূৰ্ণভাৱে কঁঠালৰ পাতকেইটা খাই থাকে, তাহাঁতি নাজানে। অৰ্থাৎ চেতনা নাই। আমাৰো তেনেকুৱাই নহয় জানো? দিনক দিনে আয়ুসবোৰ গৈ আছে, নহয়নে বাৰু? আমাৰ আগতে আমাৰ পিতৃসকল, জ্যেষ্ঠসকল ইতিমধ্যে পৰগামী হৈছে, কেনেকৈ হৈছে তাকো দেখিছোঁ, কেনেকুৱা যন্ত্ৰণা ভুগিছে তাকো দেখিছোঁ। তাৰ পাছতো আমাৰ সেই ছাগলী নিচিনাকৈ আমাৰ চেতনা নাথাকে। আমি আনন্দতে সেই কঁঠাল পাত খোৱাৰ আগতেই বিষয়খনতে মজি আছোঁ, যেন ঈশ্বৰৰ কথা আমি গ্ৰহণ নকৰোঁ, ঈশ্বৰৰ কথা শুনিবলৈ আমাৰ ইচ্ছা নাযায়, ভগৱন্তৰ চৰণলৈ যাবলৈ মন নাযায়। আমি যে গৈ ভগৱন্তৰ চৰণলৈকে যে গৈ আছোঁ দিনক দিনে, এদিনা সিদিনাকৈ, এই কথাখিনি আমাৰ উপলব্ধি কোনো কালেই নহয়। সদায় আমি পাছলৈ থৈছোঁ, আজি নহয় কাইলৈ কৰিম, মই অলপ এনেকুৱা কৰি লওঁ, এনেকুৱা চিন্তাধাৰাবিলাকে আমাক সদায় পিছুৱাই লৈ গৈছে। আমি যিটো কাম কৰিব লাগে, কৰ্ম কৰিবই লাগিব, খাব লাগিব, সকলো কাম কৰিব লাগিব। কোনো শাস্ত্ৰ ভাগতে কোৱা নাই যে এইখিনি কৰ্ম এৰি পেলাই তুমি অকল ঈশ্বৰকে ভাবি থাকা। ঈশ্বৰক ভাবিবৰ কাৰণে কোনো ধৰণৰ নিৰ্দিষ্টতা সময় আমাক নিৰূপণ কৰি শাস্ত্ৰ ভাগতে দিয়া নাই। কৰ্মৰ মাজেদি আপুনি ঈশ্বৰৰ সেৱা কৰি থাকক, যেতিয়াই সময় পায় তেতিয়াই আপুনি ঈশ্বৰৰ স্থানলৈ আহক, ভকতৰ সংগলৈ আহক। সংস্কৃতত এটা খুব সুন্দৰ কবিতা আছিলে, সেই সংস্কৃতৰ কবিতাটিৰ অৰ্থ এনেধৰণৰ, এটি ভোমোৰাই তেওঁ মধু পান কৰিবলৈ গ'ল সৰোবৰত, পদুম ফুলত। ইটো মধু পান কৰিছে, সিটো মধু পান কৰিছে, মধুৰ ৰস খাওঁতে 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 সন্ধিয়া হ'ল, বেলি ডুবিলে। বেলি ডুবাৰ লগে লগে পদুম ফুলবিলাক জাপ খাই যায়। আকৌ ৰাতিপুৱা সূৰ্য উদয় হ'লেহে ফুলবিলাক ফুলে। অকল পদুম ফুলেই নহয়, প্ৰায় ফুলবিলাক আবেলি হোৱাৰ লগে লগে জাপ খাই যায়, আৰু ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে ফুলবিলাক ফুলি উঠে। ভোমোৰাজনীয়ে মধুৰ ৰস পান কৰোঁতে 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 অৰ্ধমুখে অৰ্থাৎ তললৈ মুখ কৰি পান কৰোঁতে কৰোঁতে বেলি কেতিয়া গুচি গ'ল তেওঁ গম নাপালে। লগে লগে ফুলপাহে তেওঁক বেৰি ধৰিলে, এন্ধাৰ দেখিলে, তেওঁ উৰিবলৈ বিচাৰিছে, কিন্তু তেওঁ ৰাস্তাটো নাপালে, কাৰণ ফুলপাহে তেওঁক বেৰি ধৰিলে। ভোমোৰাটোৱে মনতে ভাবিলে যে মই মধু পান কৰোঁতে কৰোঁতে কিমান সময় হ'ল উপলব্ধি কৰিব নোৱাৰিলোঁ, যিহেতুকে ফুলপাহ বন্ধ হৈ গ'ল, ৰাতিপুৱা পুনৰ সূৰ্য উদয় হ'ব, ফুলপাহ মুকলি হ'ব, আৰু মই লাহেকৈ উৰি গুচি যাম। ফুলপাহৰ ভিতৰত থকা ভোমোৰাটোৰ ভাৱনা। কিন্তু ৰাতি ক'ৰবানো এজাক হাতী আহিলে সেই সৰোবৰলৈ, আৰু হাতী আহি সৰোবৰত সমূলঞ্চে নামি সেই পদুমৰ ফুলবোৰ মুখত ভৰাই খাই পেলালে, আৰু সেই ভোমোৰাটো কোনো কালতে তেওঁৰ জীৱনৰ সূৰ্য উদয় নহ'ল। নহয়নে বাৰু? এই কাহিনীটোৰ পৰা আমি এটা কথা বুজিব লাগিব, সেই পদুম ফুলপাহ হ'ল আমাৰ বিষয়খন, সেই ভোমোৰাটো হ'ল আপুনি আৰু মই, নহয়নে বাৰু? সেই সূৰ্যটো হ'ল ভগৱন্ত পুৰুষ। আমি ভাবিছোঁ বিষয় সংখ্যাখনত পৰি মৌ খাওঁতে খাওঁতে, সোৱাদ লওঁতে লওঁতে এদিন কেতিয়া সন্ধিয়া হ'ব ক'ব নোৱাৰিম, আৰু জীৱটো আমি আবদ্ধ হৈ গুচি যাম। ভাবিম যেন কাইলৈ কৰিম আৰু, কিন্তু কালিলৈ আপোনাৰ ৰাতি নোপোৱাবও পাৰে। কৃষ্ণ সূৰ্য ভৈলন্তয়োদিত, নাম ধৰ্ম কৰিলা বিদিত। আপোনাৰ জীৱনত কৃষ্ণ উদয় নহ'বও পাৰে। গতিকে যেতিয়াই আমি সময় পাইছোঁ, 1 ছেকেণ্ডো আমি সময় নষ্ট কৰিব নালাগে। বাবাই সমস্ত যিদিনাখনি নোৱাৰিছোঁ প্ৰকৃতাৰ্থত নাই আৰু, কিন্তু পাৰিলেও যাতে ঘৰত আমি বহি থাকিব নালাগে, এই কথাটো আমাক ভাগৱতে বাৰে বাৰে আমাক সকীয়াই দি আছে। কিন্তু আমি মল্লমতী মনুষ্যই সদায় কথাবিলাক পাছলৈ থৈছোঁ। ঈশ্বৰ সেৱা পাছলৈ কৰিম বুলি কৈছে। কোনে জানে আজি ৰাতিটোত, কাইলৈ হয়তো আপুনি মই সূৰ্য দেখিবও পাৰোঁ, নেদেখিবও পাৰোঁ, নহয়নে বাৰু? এই হ'ল কালে আমাক সমস্ত আয়ুস হৰণ কৰি আছে। গতিকে আমাক প্ৰত্যেককে 100 বছৰ আয়ুস দিছে। কেনেকৈ আমি 100 বছৰ আয়ুস
গ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে আমি কি কৰিব লাগিব নীতি আৰু সদাচাৰ আজি আমাৰ মনুষ্যসকলে 100 বছৰ আয়ু গঢ়ি কৰিব নোৱাৰা মূল কাৰণটো হ'ল আমাৰ জিভাখন আমাৰ জিভাখনক আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ জিভাখনে যিটো মন যায় সেইমতে আমি জিভাখনক লাই দিওঁ আৰু জিভাখনে বিচৰা মতে গৈ গৈ আমাৰ জীৱনৰ আয়ুবিলাক শেষ কৰি পেলাওঁ নহয়নে বাৰু নাখাবলগীয়া বস্তু খাওঁ জোখতকৈ বেছি জ্বলা খাওঁ জোখতকৈ বেছি টেঙা খাওঁ নহয়নে বাৰু আমি দিনত কেইসাঁজ খাব লাগে তাতকৈ বেছি খাওঁ ভাল পালে বেছি খাই দিওঁ নাপালে নাখাওঁৱেই নহয়নে বাৰু খোৱাৰ ঠিকনা নাই থকাৰ ঠিকনা নাই এনেধৰণৰ আমাৰ ইন্দ্ৰিয়ৰ সুখৰ প্ৰতি বা ইন্দ্ৰিয়ৰ চৰিত্ৰক আমি প্ৰশ্ৰয় দি দি আমাৰ জীৱনটো কি কৰিছোঁ আয়ুসবিলাক আমি নষ্ট কৰি আছোঁ আমাৰ আয়ুস কোনেও নষ্ট কৰা নাই আপোনাৰ আয়ুস মোৰ আয়ুস আমি নিজে নিজে নষ্ট কৰি আছোঁ ৰাতিপুৱা সোনকালে উঠিব লাগে উঠোঁ 8টা বজাত নহয়নে বাৰু ভাত খাব লাগে আমি কমাই খাওঁ একাহি গেৰুকে আমি গেঠাই শুই থাকোঁ আৰু এনেধৰণে আমাৰ আয়ুসবিলাক দিনে দিনে নাশ হৈ গৈ থাকে কিন্তু এইটো কথা জানক যে আমি নিয়মিত যদি খোৱা বোৱা নিয়মিত যদি চাল চলন নিয়মিত যদি বাক্য বচন নিয়মিত যদি ঈশ্বৰ উপাসনা কৰি থাকোঁ তেন্তে প্ৰত্যেকজন মানুহকে 100 বছৰ আয়ুস দিছে আৰু 100 বছৰ আয়ুস গঢ়িব পৰাটো আপোনাৰ মনুষ্য জীৱনৰ ধন্য আৰু তাৰ আগতে গুচি যোৱা মানে আপুনি মই ধন্য নহ'ল কৃষ্ণ হে ৰাম ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন নকৰে যিটো সদায়ী তাহাৰ বিলাই কহন নযাই জনম বিফলে যাই কৈ দিছে ভাগৱতে তাৰ পাছৰ লাইনটোতে যে সেইজন লোকে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন নকৰি তেওঁ জীৱন বৃথা কৰি আছে হে ৰাম এহি কাল মৃত্যু তৰিবা কপ্ৰতি যাহাৰ আশ্ৰয় মন ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰো কৰি যতন ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কৰিবলৈ হ'লে আপুনি যত্ন কৰিব লাগিব আপুনি আলাসতে শুনিবলৈ নাপায় আহিব লাগিব নিৰ্দিষ্ট জেগালৈ নহয়নে বাৰু আপোনাক কোনেও ঘৰতে গৈ শুনাই থৈ নাহে বা আপুনি শুনিবও নোৱাৰে গতিকে ঈশ্বৰ কৃষ্ণ বা নামঘৰলৈ বা সাধুৰ সংগলৈ আহিবৰ কাৰণে আমি যত্ন কৰিব লাগিব হে ৰাম বিদুৰ বদতি শুনিও বান্ধৱ পিতৃদেৱ মনুষ্যৰ আয়ু যেন মত কহিও কটাক ইতি নিলোক ভিতৰ এই ৰাম ইহাত বাহিৰে ব্ৰহ্মাদি কৰি যতে কলো পয়াশয় তা সম্বাৰ আয়ু কহিও মুহুৰ চেদিও ঘোৰ সংশয় হে গুৰুদেৱ বিদুৰে কৈছে মৈত্ৰেয় ঋষিক যে আমাৰ পিতৃ মনু তেওঁ আয়ুসনো কিমান ব্ৰহ্মাদেৱৰ আয়ুসনো কিমান তেওঁনো কিমান দিন জীয়াই আছিল এই কথাখিনি তেওঁ জানিবলৈ বৰ মন গৈছে কৈছে যে ইয়াৰ বাহিৰে ব্ৰহ্মা আদি কৰি যতেক লোক আছে এইবিলাকৰ উপৰিও ব্ৰহ্মাক আদি কৰি যিসকল জীৱ আছে এই তিনি তলুকৰ ভিতৰত তাসম্বাৰ আয়ু কহিও মুহুৰ চেদিও ঘোৰ সংশয় মোৰ সংশয়বিলাক নাইকিয়া কৰি তেওঁলোকেনো কিমান দিন এই জগতত বাস কৰিছিল হে গুৰুদেৱ মোকো এই কথাখিনি সংশয় ছেদ কৰক হে ৰাম তুমি মহামুনি ভাল মতে জানা কালৰ গতি যি মত দিব্য চক্ষু বলে ব্ৰহ্মাণ্ডকো দেখা জাতো মহাযোগী যত মৈত্ৰেয় ঋষিক বিদুৰ মহামতীয়ে দুইজন মহামতী আকৌ দেই বাবাইসকল চাওকচোন ইজনে সিজনক প্ৰশংসা কৰি কৈছে হে মৈত্ৰেয় ঋষি তুমি মহামতী তুমি যুগৰ বোলেৰে তিনি কালৰ সম্পৰ্কে জানা ভূত ভৱিষ্যতৰ কথা জানা কি বুলি কৈছে তুমি মহামুনি ভালমতে জানা কালৰ গতি যিমত কালৰ গতি কেনেকৈ হয় কেনেধৰণে কালে নিৰূপণ কৰে এই কথা তুমি জানা ভাল ধৰণে কেনেকৈ জানা তুমি দিব্য চক্ষু বলে ব্ৰহ্মাণ্ডকো দেখা জাতো মহাযোগী যত তুমি যোগীসকলৰ ভিতৰত শ্ৰেষ্ঠ যোগী এজন তোমাৰ দিব্য চক্ষু বলে তুমি সমস্ত ব্ৰহ্মাণ্ডক দেখিছা গতিকে হে গুৰুদেৱ
এই কালৰ সম্পৰ্কে তুমি নিশ্চয় মোক মোৰ সংশয় ছেদ কৰি ক'ব পাৰিবা। এতেকে ইহাৰ কথা কৈ উমুত যদি মনেহে আছা দয়া প্ৰভুৰ চৰিত্ৰ শুনায়ো মুহুৰ সন্দুক দুৰ্ঘোৰ মায়া। হে গুৰুদেৱ, এই কথাবিলাক মোক কৃপা কৰি দয়া কৰি যদি আপুনি কয় তেন্তে নিশ্চয় প্ৰভুৰ চৰিত্ৰবিলাক যদি শুনো তেন্তে মই দুৰ্ঘোৰ মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম। আমি অকল শুনিব লাগে বাপাই সমস্ত। এইটো কথা নহয় যে আমি এইখিনি মনত নৰয় কি কৰিম কি নকৰিম, এনেকুৱা নহয়। মাত্ৰ শুনক, শ্ৰৱণ কৰিলেই আমাৰ শৰীৰৰ পাপবিলাক শেষ হৈ যায়। বিদুৰে কৈছে সেইটো কথা, মই কোৱা নহয়। যে হে গুৰুদেৱ, প্ৰভুৰ চৰিত্ৰবিলাক যদি আপুনি মোক কৈ দিয়ে তেতিয়াহ'লে মোৰ দুৰ্ঘোৰ মায়াৰে যেনেকৈ মোৰ মন মগজুবিলাক মলিন কৰি ৰাখিছে এইখিনি মোৰ নিৰ্মল হৈ যাব। গতিকে যদি আপুনি মোক দয়া কৰে কৃপা কৰে তেন্তে নিশ্চয় মোক প্ৰভুৰ চৰিত্ৰৰ কথা ক'ব। কেলৈ প্ৰভুৰ চৰিত্ৰৰ কথা ক'ব? প্ৰভুৰ চৰিত্ৰৰ কথা ক'লে কেনেকৈ আমাৰ মনবিলাক মলিনতা দূৰ হয়? যিহেতুকে ভগৱন্তৰ চৰিত্ৰ সদায় নিৰ্মল। ভগৱন্তৰ চৰিত্ৰত কেতিয়াও মল নাই, কেতিয়াও কলুষিতা নাই, কেতিয়াও পাপ নাই। কাৰণ এই জগতত কেৱল নিৰ্মল চৰিত্ৰৰ গৰাকী যদি আছে ভগৱন্ত পুৰুষ। গতিকে সেই নিৰ্মল চৰিত্ৰৰ কথা যদি আমি শুনো, যেনেকৈ বিশুদ্ধ পানী খাই থাকিলে আমাৰ শৰীৰ ভাল হয় বা লেতেৰা পানী খালে যেনেকৈ আমাৰ অসুখ হয়, ঠিক তেনেকৈ মল চৰিত্ৰ শুনিলে আমাৰ মনবোৰ মল হ'ব। গতিকে নিৰ্মল চৰিত্ৰৰ কথা শুনিলে নিৰ্মল হ'ব। সেইকাৰণে কৈছে ৰামচন্দ্ৰৰ কাহিনী যদি আপুনি কেনেবাকৈ শুনে তেন্তে আপুনি লগে লগে আপোনাৰ জীৱন ধন্য হৈ যাব। ভগৱন্ত পুৰুষৰ চৰিত্ৰবিলাকো যদি আমি শুনো, ব্ৰহ্মাকে প্ৰমুখ্য কৰি তেওঁলোকৰ যদি জীৱনৰ চৰিত্ৰবিলাক যদি আমি শ্ৰৱণ কৰোঁ কেনেবাকৈ, তেন্তে নিশ্চয় আমাৰ শৰীৰৰ মলবিলাক দূৰ হ'ব। কাৰণ তেখেতলোক এজন এজন সিদ্ধ পুৰুষ, সাধক। গতিকে অকল জানিব লাগে কথাবিলাক। আজি আমি এই পাঠটোৰ জৰিয়তে খুব সুন্দৰকৈ কালৰ সম্পৰ্কে জানিলোঁ। ইয়াৰ উপৰিও আমি জানিবলৈ বিচাৰিছে বিদুৰ মহামুটিৰ লগতে যে ব্ৰহ্মাৰ বয়স কিমান, কেনেকৈ থাকে, তাৰ ওপৰত আমাৰ মনুষ্যসকলক কিমান বয়স দিছে আৰু মনুষ্যসকলৰ বয়স কেনেকৈ গণনা হয়, পিতৃ যিসকল ইহ কাল এৰি পৰকাললৈ গ'ল তেওঁলোকৰনো কিমান দিনে এবছৰ হয় বা কিমান মাহে এদিন হয়, এই কথাখিনিও আমাক ক'লে এই পাঠটিত। গতিকে ইয়াৰ পাছৰ পাঠটি আছে দ্বাদশ অধ্যায় ছবি কালৰ আকৌ ব্যৱস্থা। পাঠটি আদায় হোৱা নাই। বদতি মইতে শুনি থাকিও বিদুৰ মুনি যেন থান প্ৰভুৰ উত্তৰ ব্ৰহ্মা আদি দেৱ যত আশ্ৰয়তাৰ কহো আয়ুৰ প্ৰমাণ ইয়াত পৰ। বদতি মতে শুনি থাকিও বিদুৰ মুনি যেন থান প্ৰভুৰ উত্তৰ ব্ৰহ্মাদি দেৱ যত আশ্ৰয়তাৰ কহো আয়ুৰ প্ৰমাণ ইয়াত পৰ। এৰা সত্য যুগে দিব্যচাৰী হাজাৰ বৎসৰ হয় দুই সন্ধ্যা হুৱে 800 তৃতীয় হাজাৰত এটা সন্ধ্যা 206 হাজাৰ দুতয় দাপৰত। এই যে আমি চাৰিটা যুগৰ কথা পাওঁ, সত্য, তেতা, দাপৰ, কলি, আমি চাৰিটা যুগৰ কথা পাইছোঁ। এতিয়া কৈছে কি সত্য যুগতনো কিমান দিনে এটা যুগ হৈছিল, এই কথাটো কৈছে সত্য যুগে দিব্যচাৰী হাজাৰ বৎসৰ, অৰ্থাৎ দিন ৰাতি লগ লাগি 4000 বছৰ আৰু দুটা সন্ধ্যা 800, অৰ্থাৎ 4800 সত্য যুগ। সত্য যুগ কিমান সময় কিমান দিন আছিল? 4800 বছৰ আৰু 2 সন্ধ্যা। তৃতীয় হাজাৰত এটা সন্ধ্যা 206 হাজাৰ দুতয় দাপৰত, অৰ্থাৎ 3200 আৰু দুটা সন্ধ্যা কি কাল? তেতা কাল, তেতা যুগ। তেতা যুগত 3200 আৰু সত্য যুগত কিমান? 4800। মনত ৰাখিব। হে ৰাম 2 সন্ধ্যা 400 হাজাৰ এক কলি যুগে 2 সন্ধ্যা হুৱে 200 দেৱৰ বৎসৰ ইটো যুগ সন্ধ্যা নাম যত
অনুৰূপে বুজায়ে হিমত 4200 হে ৰাম সমুদায়ে হুৱে দিব্য ১২,০০০ বৰ্ষ সংক্ষেপীয়া কহিলো বুজাই আও এচাৰি যুগে যেন ধৰ্ম হব প্ৰৱতয় তাকো বোলা মনে অবগাই সত্যচাৰী পাদ ধৰ্ম মনুষ্যত আছিল এক সিকালত অধৰ্ম নাছিল তেতা যুগ ভৈল্য যেবে অধৰ্ম বাহিয়া আতি ধৰ্মৰ পাদক বিনাখিল বুজিছেনে সত্য যুগত ধৰ্মৰ চাৰিপদ আছিল তাত অধৰ্ম বুলি কোনো বস্তুৱে নাছিল আমাক সত্য যুগৰ হিচাপ এটা দিলে তেতা যুগৰ হিচাপ এটা দিলে দাপৰৰ হিচাপ এটা দিলে আৰু কলি যুগৰো আমাক এটা বয়স দিলে আৰু এই বয়সখিনি দিয়াৰ পাছত সত্য যুগত ধৰ্ম বুলি ক'বলৈ যাওঁতে ধৰ্মৰ চাৰিপদ আছিল সেই চাৰিপদৰ এপদো ক্ষয় নাছিল আৰু তাত অধৰ্ম বুলি কোনো বস্তু নাছিল সত্যে চাৰি পাদ ধৰ্ম মনুষ্যত আছিল এক সিকালত অধৰ্ম নাছিল তাত অধৰ্ম বুলি কোনো বস্তুৱে নাছিল তেতা যুগ ভৈল্য যেবে অধৰ্ম বাহিয়া আতি ধৰ্মৰ পাদক বিনাখিল তেতা যুগ যেতিয়া আহিলে সেই চাৰিটা পদৰ এটা পদ নাইকিয়া হৈ থাকিল এটা পদ ধৰ্মৰ এটা পদ ভাগি থাকিল তেতা যুগত এতিয়া ধৰ্মৰ কেইটা আছে 3 পদ আছে সত্য যুগত 4 পদ আছিল তাত অধৰ্ম নাছিলেই আৰু তেতা যুগত কিন্তু এপদ ভাগি গ'ল আৰু সেই লগে লগে তাত অধৰ্ম আহিলে এ ৰাম দাপৰত ধৰ্ম পাদ অধেক ভৈলেক নাখ বাহি ঘূৰ অধৰ্ম পচুৰ কলি যুগে সত্য নাম এক পদে ৰহিলে ক অন্তে পাছে হিও হৈ বেদুৰ দাপৰত আকৌ কি হ'ল আৰু এপদ ভাগি গ'ল তেতিয়া দাপৰ কেইপদ থাকিলে সত্য যুগত 4 পদ হ'ল তেতা 3 পদ হ'ল দাপৰত 2 পদ হ'ল 2 পদ ভাগি গ'ল তেতাত আকৌ এপদহে ভাগিছিলে 3 পদ আছিলে দাপৰত 2 পদ হ'ল আৰু কলি যুগত 3 পদ গ'ল এপদহে আছে এপদ কি আছে কেৱল সত্য আছে হে ৰাম দাপৰত ধৰ্মপাদ অধেক ভৈলেক নাখ বাহি ঘূৰ অধৰ্ম পচুৰ কলি যুগে সত্য নাম এক পদে ৰহিলে ক অন্তে পাছে হিও হৈ বেদুৰ কলি যুগ যেতিয়া শেষ হ'ব সেই সত্যও নাইকিয়া হৈ থাকিব আৰু তেতিয়াই কি হ'ব কল্কি অৱতাৰ হ'ব এতিয়া বৰ্তমান সত্য শৌচ ক্ষমা আৰু দয়া অকল সত্যটো আছে এতিয়া কলি যুগত শৌচ নাই ক্ষমা নাই দয়া নাই আছেনে আমাৰ মাজতে নাই আগৰ লোকসকলে মই কলি যুগৰে কথা কৈছোঁ আজিৰ পৰা 50 বছৰ আগত বা 100 বছৰ আগত বা 30 বছৰ 40 বছৰ আগতেই আমাৰ লোকসকলে যি ধৰণে শৌচ সদাচাৰ গ্ৰহণ কৰিছিল আজিকালি আমি কৰোঁনে আমাৰ মাজতে নাই আমাৰ ঘৰবিলাকত আমি বা আপুনিও নহয়নে বাৰু যিমান নীতি নিয়ম কাষ্ঠা মানি চলিব লাগে বহুত আমাৰ শিথিল হৈ গ'ল বহুত শিথিল হৈ গ'ল আমাৰ মাজতে যেতিয়া তেনেকুৱাখিনি শিথিল হৈ গৈছে আপোনাৰ জীৱনটোকে 3টা 4টা যুগ বুলি ধৰকচোন বাল্যকালত সত্য যুগ নহয়নে বাৰু তাৰপিছত আহিলে কি যেতিয়া আপুনি জোৱান হ'ল তেতিয়া তেতা যুগ আঠবয়সীয়া সময়খিনি দাপৰ যুগ আৰু 50 বছৰ পাছত আপুনি কলি যুগ ধৰক এটা কলি যুগত কেৱল সত্যটোকে ৰক্ষা কৰি শৌচ ক্ষমা আৰু দয়া আমাৰ মাজত নাই এতিয়া আমি এতিয়া কিবা এটা কৰিবলৈ ক'লে কাৰোবাক ক্ষমা কৰি দিবলৈ নিবিচাৰোঁ কাৰোবাৰ প্ৰতি আমাৰ দয়া নাই আৰু শৌচ সদাচাৰবিলাক আমি লাহে লাহে নাইকিয়া কৰিলোঁ মাত্ৰ সত্যটো আছে আৰু এই কলি যুগ শেষ হোৱাৰ পাছত সত্যও নাইকিয়া হৈ যাব বুলি কৈছে এই কথাটো কৈছে কলি যুগে সত্য নাম একপদে ৰহিলে ক অন্তে পাছে হিউ হৈবে দূৰ এ ৰাম এহি হৰি নাম মাত্ৰ কলিত থাকিবে ধৰ্ম আন ধৰ্ম হবে যাইবে তল দেখিও বিদুৰ বাপ কেন বিপজয় ভৈল কাল ঈশ্বৰৰ মহাবল গতিকে কলি যুগত যিমানবিলাক সত্য দাপৰ তেতাত আছিল
ধৰ্মৰ অন্য কিছুমান মাৰ্গ আছিল, এই মাৰ্গবিলাক কলিযুগত সকলো নষ্ট হ'ল, কেৱল নামহে আছে। কলিযুগত অকল দুটা বস্তু আছে, এক হ'ল সত্য আৰু এক হ'ল নাম, বাকী সকলোখিনি তল গ'ল বুলি কৈছে। কি বুলি কৈছে ভালকৈ মনত ৰাখক, এহি হৰি নাম মাত্ৰ কলিত থাকিবে ধৰ্ম, কলিত ধৰ্ম বুলি কেৱল নামহে থাকিব, আনৰ ধৰ্ম হবে যাইবে তল, দেখিও বিদুৰ বাপ কেন বিপৰ্যয় ভৈল কাল ঈশ্বৰৰ মহাবল। এই যে কামবিলাক যে হৈছে, ইয়াক কেৱল ঈশ্বৰৰ মহাবলৰ দ্বাৰা কালৰ গতিত, অতৰ্কিত গতিত এইবিলাক নিৰ্ণয় হৈ আছে। হে ৰাম এনয় হাজাৰ যুগে ব্ৰহ্মাৰ দিনে কহয়, ৰাতিও জানিবা হে সিমান, নিশা ভাগে প্ৰজাপতি সৃষ্টি কাৰ্য পৰি হৰি, খুটি আঠা কণ্ঠ সাৱধান। এই যে সত্য তেতা দাপৰ কলি, আমি চাৰিটা যুগৰ যিমানখিনি সময় পালোঁ বা চাৰিটা যুগৰ যিমানখিনি ধৰ্মৰ কথা আমি ইয়াত পালোঁ, এই গোটেইখিনি লগ লাগিলে ব্ৰহ্মাৰ কি হয়? এদিন হয়। চিন্তা কৰক, ব্ৰহ্মাৰ এদিন হয়। আমাৰ কাৰণে সেইবিলাক সময়, ইমান সময়, কিন্তু ব্ৰহ্মাৰ আকৌ সেইটো এটা দিনহে মাত্ৰ। ব্ৰহ্মাৰ এটা দিনত চাৰিটা যুগ শেষ হৈ গুচি যায়। হে ৰাম এনয় হাজাৰ যুগে ব্ৰহ্মাৰ দিনে কহয়, ৰাতিও জানিবা হে সিমান, নিশা ভাগে প্ৰজাপতি সৃষ্টি কাৰ্য পৰি হৰি, খুটি আঠা কণ্ঠ সাৱধান। ব্ৰহ্মাই ৰাতিপুৱা হ'লে জীৱবিলাকক সৃষ্টি কৰে আৰু ৰাতি হ'লে আকৌ জীৱবিলাকক সংহাৰ কৰে। একো একো মন্বন্তৰে ধৰ্ম ৰাখিবাৰ পদে, অৱতাৰ হুয়া ভগৱন্ত, মনু মনু পুত্ৰ ঋষি দেৱ ইন্দ্ৰ সমম্বিতে, নানাবিধ ধৰ্ম পালন্ত। এনেধৰণে ব্ৰহ্মাৰ এটা এটা দিন, এটা এটা কাৰ্যকাল, মনুৰ কাৰ্যকাল হয়। তেনেকুৱা বহু মনুৰ সেই কাৰ্যকালবিলাকত ভগৱন্তয়েও যুগে যুগে অৱতাৰ গ্ৰহণ কৰিব লগা হয়। কেলৈ হ'ব লগা হয়? জীৱবিলাকক ৰক্ষা কৰিবৰ কাৰণে। এনেকৈ চাৰিটা যুগত বা যুগবিলাকত বা ব্ৰহ্মাৰ এটা এটা দিনত বা মনুষ্যসকলৰ বা মনুসকলৰ এটা মন্বন্তৰত, এই চাৰিটা যুগ লগ লাগিলে এটা মন্বন্তৰ হয়। এই এটা মন্বন্তৰত ভগৱানো ঠিক তেনেধৰণে জগতলৈ আহিব লগা হয়, জীৱসকলক ৰক্ষা কৰিব লগা হয়, আৰু নানাবিধ ধৰ্ম তেওঁ পালন কৰে। একো দিৱসতে সৃষ্টি ব্ৰহ্মাৰ বুলয় হবে, যত তিনি লোক উপজয়, আৰু দেৱ ঋষি পিতৃ মনুষ্য গন্ধৰ্ব পশু পক্ষী আদি যাহাত জন্ময়। এই ৰাম শতেক বৎসৰ আগে অনাবৃষ্টি হুয়া থাকে, সমস্তে জগত যায় ক্ষয়, অনন্ত মুখৰ হন্তে মহা অগ্নি উঠি পাছে, তিনি লোকখনেকে দহয়। এনেধৰণে কি কৈছে? শতেক বৎসৰৰ আগে অনাবৃষ্টি হুয়া থাকে, সমস্তে জগতে যায় ক্ষয়। যেতিয়া প্ৰলয় আহিব, অনাবৃষ্টি হ'ব, ধাৰাসাৰ বৰষুণ হ'ব, বৰষুণৰ পৰা কেৱল বৰষুণ, অনাবৃষ্টি হ'ব। অনন্ত মুখৰ হন্তে মহাঅগ্নি উঠি পাছে, তিনি লোকক ক্ষণকে দহয়। আৰু অনন্ত নাগৰ পৰা এনেকুৱা ধৰণৰ অগ্নি নিগৰিত হ'ব, যেন পৃথিৱীখন এচুপুৰা গোবৰ ৰ'দত শুকালে যেনেকুৱা হৈ থাকে তেনেকৈ পৃথিৱীখন হৈ যাব, একো নাই আৰু একো নাথাকে, শুকান হৈ যাব। তাৰমানে আমাৰ গৰুটোৱে বা গৰুজনীয়ে হাগিলে গোবৰ চোপা শুকাই যোৱাৰ পাছত যেনেকৈ গোবৰ চোপৰা মাত্ৰ আকৃতিটোহে থাকে, লৰফৰ নহয়, ঠিক তেনেকৈ পৃথিৱীখনো অনন্ত নাগৰ পৰা ওলোৱা তাপত পৃথিৱীখন শুকাই এনেকুৱা হ'ব। আৰু তাৰ পাছতে কি হ'ব? অনাবৃষ্টি হ'ব, আৰু অনাবৃষ্টি হৈ ব্ৰহ্মাণ্ডখন শেষ হৈ গুচি যাব। আৰু শেষ হৈ জীৱবিলাক ক'ত লয় হ'ব? ভগৱন্তৰ উদৰত। হে ৰাম অগ্নিতাপ পায়া আতি মহলোক হন্তে পাছে, ভিগু আদি উদ্ধ কচলয়,
জনলোকে প্ৰৱেশিয়া এৰাই সমস্তে প্ৰিয়া মহাসুখে তথাতে থাকয়। এই অগ্নিতাপবিলাকত আকৌ সকলো লোক নাযায়। ভিগুকে আদি কৰি সেই সাধক পুৰুষসকল কিন্তু তেওঁলোকে উদ্ধলোকত গুচি যায়, মহলোকলৈ গুচি গৈ তাত তেওঁলোকে সুখেৰে বাস কৰি থাকে। ইয়াততো সকলো ঋষিমুনি আছে। সাধকসকল শেষ হ'ব নি? সাধকসকল শেষ নহয়। যিসকলে সাধনা কৰি থাকে তেনেকুৱা পলয়বিলাকত তেওঁলোকে ঊৰ্ধ্বগামী হৈ গুচি যায়। হে ৰাম দুষ্মহ অগণি যেবে পুৰীয়া ভৈলেক শান্ত তাত পাছে শতেক বৎসৰ বায়ু বহে নিৰন্তৰ অতিশয় খৰতৰ মহাঘোৰ পলয় কালৰ। সেই অগ্নিবিলাকত দুষ্মহ অৰ্থাৎ দুষ্টসকলেহে চাৰখা হ'ব, আপোনালোক নহয়। আপোনালোক নহয় আকৌ যিসকলে ঈশ্বৰ উপাসনা কৰি আছে, যিসকলে ভাগৱত শুনিবলৈ আহে, যিসকলে ৰাতিপুৱা গধূলি ভগৱন্তৰ চৰণ চিন্তা কৰি থাকে, যিসকলে ভগৱানৰ নাম গুণ হৃদয়ত গ্ৰহণ কৰে, তেওঁলোকে কিন্তু এই পলয়ৰ কবলত নপৰে বুলি কৈছে। কেৱল দুষ্মহসকল যাব। দুষ্মহ অগ্নি যেবে পুৰীয়া ভৈলেক শান্ত তাত পাছে শতেক বৎসৰ। সেই দুষ্টসকলক বিনাশ কৰাৰ পাছত শতেক বৎসৰৰ পাছত কি হ'ব? পলয় হ'ব। শতেক বৎসৰ তেবে সম্বতক মেঘগণে অবিচ্ছেদে জলপৰি ক্ষয় পৰম অদ্ভুত জল বেহিয়া শপত হিন্দু তিনিও ভুৱন বেহি লয়। আৰু লগে লগে সেই ৰ'দৰ তাপত জীৱবিলাক মৰিলে, তাৰপিছত পলয় হ'ব। পলয়ৰ পাছত আকৌ নতুন বছৰ, নতুন দিন আৰম্ভ হ'ব। হে ৰাম পলয় কালৰ বৰ উৎপাত আতু পছন্দ বায়ু লাগি উঠলয় জল আন্দোলক লুল ৰুল বৰ বৰ হুৱে ধৌ ব্ৰহ্মাণ্ডকো হবে কৰে তল চন্দ আদিত্যৰ কান্তি সমস্তে গুচয় আতি ব্যাপে আহি ঘূৰয় অন্ধকাৰ অনন্ত আসনে হৰি যুগ নিদ্ৰা চল কৰি খুটি ৰহা জগত আধাৰ জল তপ সত্যবাসী যত যত মহাৰিষি জয় জয় বুলি স্তুতি কৰে খুটি থাকা কৃপাময় তারা হবে উপাক্ষয় কৰ জোৰে পৰম সাদৰে। যিসকল লোকে ভগৱন্তক জয় জয়কাৰ কৰি থাকিব, কৃষ্ণ কৃষ্ণ কৰি থাকিব, তেওঁলোকে এই পলয়ত কোনো ধৰণৰ সাবুডুবু খাবলগীয়া নহয়। আমাক ভাগৱতে যেনেধৰণে পলয়ৰ কথা কৈছে, আচলতে পলয় আমাৰ হৈ আছে। আমি সেই পলয়বিলাকত কেতিয়াবা সঁচাকৈ হাবুডুবু খাব লগা নহয়নে বাৰু? কিন্তু যিসকল ঈশ্বৰমুখী হৈ থাকে, তেওঁলোকৰ জীৱনত পলয়বিলাক আহিলেও সেই পলয়ত তেওঁলোকে ভীতিগ্ৰস্ত নহয়, তেওঁলোকে দৃষ্টিৰে থাকিব পাৰে। ঠিক আপোনালোকে ভবাৰ দৰে ইমান সূৰ্যৰ তাপ হ'ব, ইমান বৰষুণ হ'ব, আমিনো কেনেকৈ জীয়াই থাকিম? নহয়, সেই পলয়বিলাক যদিও তেনেধৰণে আমাক বুজাইছে, সেই পলয়বিলাক আপোনাৰ মোৰ হৃদয়ত বা জীৱনতে ঘটি আছে। আজি জন্মৰ পৰা মৃত্যুলৈকে আপোনাৰ মোৰ জীৱনত তেনেকুৱা পলয় ঢেৰ ঘটিছে, আমি অনুভৱ কৰিব নোৱাৰোঁ। সেই পলয়ত আমি দৃষ্টি আছোঁ নহয়নে বাৰু? আমাৰ জীৱনলৈ দুখ যন্ত্ৰণা আহিছে, এনেকুৱা দুখ যন্ত্ৰণা আহিছে যেন উপায় বিচাৰি নাপাওঁ। কিন্তু ঈশ্বৰক ভৰসা কৰি থকাৰ লগে লগে সিদিনাৰ পাছত সিদিনা, যেনেকৈ আজি আমি দুখেৰে ভৰি পৰিছে, কালিলৈ হয়তো দেখিব আমাৰ দুখবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে, আকৌ আমি সুখৰ সন্ধান বিচাৰি পাইছোঁ। ঠিক তেনেকৈ সুখতে থাকোঁতে থাকোঁতে কেতিয়াবা আকৌ আমি আত্মগৌৰৱী হৈ পৰোঁ, আনন্দত বিব্বল হৈ পৰোঁ, মতলীয়া হৈ পৰোঁ। আকৌ লগে লগে আমাৰ জীৱনলৈ হঠাতে আকৌ তেনেকুৱা দুখ নামি আহে, আকৌ পলয় নামি আহে, আৰু সেই পলয়ত আকৌ আমি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈ তাৰ পৰা আমি পৰিত্ৰাণ পাওঁ। গতিকে উপলব্ধি কৰিব লাগিব এই কথাখিনি, যিজন একান্তভাৱে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈ থাকে, তেওঁক কিন্তু এনেকুৱা পলয় আহিব, আপোনাৰ জীৱনত দুখ আহিব, এইটো কথা নাভাবিব আপুনি যে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ল বুলি যে দুখ নাহিব, দুখ আহিব। কিন্তু সেই তেনেকুৱা দুখতো আপুনি ধৈৰ্য ধৰি শান্তি হিচাপে জীৱন নিৰ্বাহ কৰি থাকিব পাৰিব। হে ৰাম নমো নমো কৃষ্ণ স্বামী তজু দাস ভৈলো আমি
কৰা কিপা দুখ হেন জানি ৰাতুল চৰণ দুই হৃদয়ে উদয় শোক মুখে লোক ৰাম কৃষ্ণ বাণী ভাৰতে মনুষ্যকায় লভিয়া বঞ্চিত ভইলো তোমাৰ ভক্তিয়ে মই পাপ হে বন্ধু যদুৰাই আকস্মৰি ধাতু যাই মনে সদা নখন্দয় তাপ ক্ৰাম ক্ৰোধ লোভ মোহ ইহ বেবেৰিয়া খাই কালে নিতে নিতে হৰে আয়ো লভিলো মনুষ্য মাত্ৰ কিছুৰু নভৈলো পাত্ৰ গৈল প্ৰায় ইটো প্ৰাণ বায়ু এই পাত্ৰীৰ লগত সংযোগ ৰাখি আমাক উপদেশ প্ৰদান কৰিছে যে আমাক যে এই কথাবিলাক যে কৈছে ইয়াৰ মৰ্মান্তিক অৰ্থবিলাক এনেকুৱা ধৰণৰ কাম ক্ৰোধ লোভ মোহ ইহবে বেৰিয়া খাই সকলে নিতে নিতে কৰে আয়ু আমাৰ আয়ুটো কোনে কৰিছে কোনে নাশ কৰিছে কাম ক্ৰোধ লোভ আৰু মোহ মই যে অলপ আগতে কৈ গৈছিলোঁ লোভৰ বশৱৰ্তী হৈ জীৱাখনক প্ৰশ্ৰয় দি আমাৰ আয়ুবিলাক শেষ কৰিছে এতিয়া আমি আয়ুবোৰ আমাৰ কেনেকৈ শেষ হৈছে তাৰ উত্তৰ দিছে আপুনি আয়ুক বঢ়াবও পাৰে কমাবও পাৰে মহামহন্তসকলে সেই সজ্জন গুৰুসকলে সেই সিদ্ধ পুৰুষসকলে তেওঁলোকে আয়ুসবোৰ বঢ়াইছে আৰু আমি আয়ুসবোৰ দিনক দিনে ক্ষয় কৰি থাকোঁ কেনেকৈ কেইটা বস্তুৱে আমাক আয়ুস ক্ষয় কৰে কাম আশা আমি আশাতে ঢাপলি মেলোঁতে মেলোঁতে যেতিয়া আমি নেপাওঁ তেতিয়া আমাৰ জীৱনলৈ দুখ আহে বহুত বিচাৰোঁ কিবা কিবি পাবলৈ বিচাৰোঁ কিন্তু আমি নেপাওঁ নোপোৱাৰ বেদনাই আমাক কি কৰে নাশ কৰে ক্ৰোধ খঙৰ বশৱৰ্তী হৈ নিজে নিজে জ্বলি শেষ হৈ যাওঁ ক্ৰোধ একুৰা জুই আমাৰ মাজতো হয় আমি যেতিয়া আমাৰ ক্ৰোধ আহে খং আহে সঁচাকৈ আমি থাকিবলৈ ঠাই নাপাওঁ বাস্তৱিক অগ্নি যদি আপুনি তাপ সহ্য কৰিব পাৰে কিন্তু অন্তৰত যিটো ক্ৰোধ মানুহৰ প্ৰতি থকা যিটো হিংসা বা মানুহৰ প্ৰতি থকা যিটো আক্ৰমণমূলক ব্যৱস্থা এই ব্যৱস্থাটোৱে আপোনাক শেষ কৰি পেলায় আৰু লোভৰ বশৱৰ্তী হৈ মোহৰ বশৱৰ্তী হৈ আমি কি কৰোঁ আমাৰ জীৱনৰ আয়ুসবিলাক নাশ কৰি থাকোঁ কাম ক্ৰোধ লোভ মোহ ইহবে বেৰিয়া খাই কালে নিতে নিতে হৰে আয়ু আৰু এনেধৰণৰ সময়বিলাকে আমাক নিতে নিতে অৰ্থাৎ সদায় সদায় আয়ুসবিলাক হৰণ কৰি আছে লভিলো মনুষ্য মাত্ৰ কিছুৰো নভৈলো পাত্ৰ গৈল প্ৰায় ইটো প্ৰাণবায়ু মনুষ্য জন্ম ল'লোঁ কত কোটি কোটি 84 লক্ষ জনী অতিক্ৰম কৰি আহি এটা শ্ৰেষ্ঠ জীৱ মানৱ জাতিয়ে ঈশ্বৰক উপাসনা কৰিব লাগে বুলি উপলব্ধি হয় বিষয় সংসাৰখন সমস্ত জীৱতে পায় বিষয়ৰ সুখ সুকৰি সংগে পায় হৰিপদ সেৱা মানৱী বিনে নাই অৰ্থাৎ উৰণ বুৰণ গজন ভৱন তেওঁলোকৰ ভিতৰতো 4টা বিষয় আছে তেওঁলোকৰ সন্তান জন্ম দিব পাৰে তেওঁলোকেও আহাৰ খাব পাৰে তেওঁলোকেও নিদ্ৰা যায় আৰু তেওঁলোকেও কি আছে ভয় আছে কিহৰ প্ৰতি ভয় মৃত্যুৰ প্ৰতি ভয় এই 4টা আমাৰ আৰু তেওঁলোকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই কিন্তু আমাৰ বিশেষ প্ৰাধান্য কি দিছে এটা কাম তেওঁলোকে কৰিব নোৱাৰে 3টা জীৱই কৰিব নোৱাৰে সেয়া হ'ল ঈশ্বৰ ভাৱনা ঈশ্বৰৰ প্ৰতি থকা যে এই জগতত এজন পৰম ঈশ্বৰ পৰম তত্ত্ব যে আছে এই কথাটো অন্য জীৱবিলাকে উপলব্ধি কৰিব নোৱাৰে বাকী আমাৰ নিচিনাকৈ তেওঁলোকে আজি গৰুটোৱে কি আমাৰ নিচিনাকৈ খাদ্য খোৱা নাই নেকি খাদ্য বেলেগ বেলেগ হ'ব পাৰে কিন্তু তেওঁলোকতো খাইছে আহাৰ খাইছে তেওঁলোকতো এতিয়া ফুষ্টি মাৰি শুই আছে নিদ্ৰা গৈছে তেওঁলোকতো মৈথুন কৰে বিষয় সুখ তেওঁলোকেও পায় যে অকল মনুষ্যই পাইছে এনেকুৱা নহয় আৰু তেওঁলোকৰো মৃত্যুৰ প্ৰতি ভয় থাকে এই 4টা কাম কাৰো লগত আমাৰ পাৰ্থক্য নাই মাত্ৰ এটা কথাত পাৰ্থক্য সেই কথাটোকে কৈছে যে লভিলো মনুষ্য মাত্ৰ কিছুৰো নভৈলো পাত্ৰ ইমান মনুষ্য এটা সুন্দৰ জীৱন পোৱাৰ পাছতো কোনো কামৰে আমি পাত্ৰ নহ'লোঁ নিজকে ধিক বুলি ভাবিছে আমি ঈশ্বৰৰ কথা শুনিবলৈও আমাৰ ধৈৰ্য নাই ঈশ্বৰক উপাসনা কৰিবও নাজানো বাক্য বচনো নাজানো নিজৰ স্বাস্থ্যটো ভালকৈ ৰাখিবও নাজানো জিভাখনকো কণ্ট্ৰল কৰিব নোৱাৰোঁ ইন্দ্ৰিয়বিলাকো দমন কৰিব নোৱাৰোঁ মাত্ৰ আমি এটা জীৱ মনুষ্য নামৰ এটা জীৱ গ্ৰহণ কৰি মনুষ্য জীৱনটোক বিফল কৰি আছোঁ লভিলো মনুষ্য মাত্ৰ কিছুৰো নভৈলো পাত্ৰ গৈল পায় ইটো প্ৰাণ বায়ু আৰু এটা সময়ত আমাৰ প্ৰাণবায়ু ওলাই গুচি গ'ল
তভু কৃপাময় মুক হেন কৃপা কৰিউক যেহেন সদায় স্মৰু নাম যত সভা সদস্যই পৰিহৰি লাজ ভয় ডাক চাৰি বোলা ৰাম ৰাম। আৰু ইয়াৰ অন্তত প্ৰভু ভগৱন্তই প্ৰাৰ্থনা জনাইছে, হে প্ৰভু, হে ৰাম তভু কৃপাময় মুক হেন কৃপা কৰিউক যেহেন সদায় স্মৰু নাম যত সভা সদস্যয় পৰিহৰি লাজ ভয় ডাক চাৰি বোলা ৰাম ৰাম। কৃষ্ণ হৰি ৰাম হৰি। গতিকে ঈশ্বৰৰ নাম ল'বলৈ কেইটা কাম এৰিবলৈ কৈছে? লাজ, ভয়, নহয়নে বাৰু? সেই সভাসদস্যই আপোনালোকক কৈছে বা আমাক কৈছে, সেই সভাসদস্যই পৰিহৰি মানে এৰি দিয়া, লাজ ভয় নকৰিবা। নাম গাবলৈ লাজ কৰিব নালাগে, ভয় কৰিব নালাগে। গতিকে ডাক চাৰি বোলা ৰামৰ ৰাম, সকলোখিনি এৰি কেৱল ৰাম নাম জপি থাকিলেই তুমি এই সমস্যাবিলাকৰ পৰা দূৰ হ'ব পাৰিবা। কৃষ্ণ।